আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেহেতু কেইবাটাও কাৰ্যসূচী আছে মহানগৰী খানাপাৰাত আন্তঃৰাজ্যিক বাছ আস্থান মুকলি আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিছে বাছ আস্থানটো 56খন বৈদ্যুতিক বাছৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী অনুষ্ঠানত উপস্থিত পৰিবহণ মন্ত্ৰী যোগেন মোহন উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও মন্ত্ৰী বাছ আস্থানটোত যাত্ৰীৰ বাবে বিশেষ কিছুমান সুবিধা আছে বিশ্ৰাম কক্ষৰ সুবিধা আছে এই মুহূৰ্তত আমি পুনপটীয়া সম্প্ৰচাৰৰ মাজলৈ লৈ গৈছো মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰদান কৰি আছে এই কাৰ্যসূচীত আমি ইয়াত এখন ইলেক্ট্ৰনিক বোৰ্ডো আৰম্ভ কৰিছো বেতকুছিৰ পৰা বাছ আৰম্ভ হোৱাৰ লগে লগে যাত্ৰীসকলে ইয়াতে নিজে তাক দেখা পাব পাৰিব আৰু যাত্ৰীসকল সাজু হ'ব পাৰিব বাছ অহাৰ লগে লগে তেওঁলোকে ইয়াতে উঠিব পাৰিব মই পৰিবহণ বিভাগক অনুৰোধ কৰিম যে আমাৰ হৰাইঘাট দলঙৰ তলত ৰেলৱেৰ পৰা আমি যি মাটি লৈছো কিবা এটা কোৰ্টত কেছ চলি আছে সেই কেছটো সোনকালে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰি জালুকবাৰীটো আইএছবিটি নিৰ্মাণৰ কাম আমি পূৰ্ণ গতিত আগবাঢ়িব লাগে তেতিয়াহলে আমাৰ এটা আইএছবিটি জালুকবাৰীত হ'ব যোনে নামনি অসমলৈকে যোৱা ৰাইজক সহায় কৰিব আইএছবিটি বেতকুছি নাৰ্ভ চেণ্টাৰ বা কেন্দ্ৰীয় টাৰ্মিনেল হ'ব আৰু বেতকুছিয়ে আমাৰ পৰিপূৰক হিচাপে খানাপাৰাৰ টাৰ্মিনেলে আমাৰ উজনি অসমলৈ যোৱা ৰাইজক সহায় কৰিব আপোনালোক সকলোৱে জানে যে যোৱা 4টা বছৰত আমাৰ পৰিবহণ বিভাগত বহুবিলাক গুৰুত্বপূৰ্ণ কাম আমি কৰিবলৈ সক্ষম হৈছো আটাইতকৈ ডাঙৰ কথা হ'ল যে অটোমেশ্যন অৰ্থাৎ ডিজিটেল পদ্ধতিৰে যাত্ৰীক সেৱা কৰাৰ দিশত বা পৰিবহণ বিভাগৰ সেৱা লাভ কৰিব খোজা ৰাইজক আমি সকাহ দিব পাৰিছো আৰু আজি দেশৰ ভিতৰতে ট্ৰান্সপোৰ্ট গোটেই ব্যৱস্থাটোক ডিজিটেলাইজেশ্যন কৰাৰ ক্ষেত্ৰত আজি অসমে 1 নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে কেইদিনমান আগতে উত্তৰ প্ৰদেশৰ পৰিবহণ মন্ত্ৰীক মই লগ পাইছিলো তেখেতে মোক বাৰে বাৰে সুধিছিলে যে 56টাকৈ সেৱা আপোনালোকে কন্টেক্টলেছ কেনেকৈ কৰিব পাৰিছে আজি আমাৰ পৰিবহণ বিভাগত আমি এনেকুৱালৈকে কাম কৰিছো যে আমি যদি গুৱাহাটীৰ দ্বিতীয়ত কিবা এটা আবেদন কৰিছো গুৱাহাটীৰ দ্বিতীয়ত কাম বহুত আছে কৰ্মচাৰীয়ে কৰিব পৰা নাই কম্পিউটাৰে তাক ৰেণ্ডমাইজেশ্যন কৰি ডিমা হাছাওলৈকে পঠাই দিব কাৰণ ডিমা হাছাওত কাম কম অৰ্থাৎ আজি আমাৰ গোটেই পৰিবহণ নিগমত যিমানটা কাম আহে 56টা সেৱা 100% ডিজিটাইজেশ্যন এই গোটেইবোৰ কাম অসমৰ গোটেইবোৰ পৰিবহণ কাৰ্যালয়ৰ পৰা ইয়াক সমাধান হয় গুৱাহাটীৰ কাম নগাঁৱে কৰে নগাঁৱৰ কাম ডিমা হাছাওৱে কৰে কম্পিউটাৰে তাক ৰেণ্ডম বেচিছত কোনোবা এটা দ্বিতীয় অফিচলৈকে পঠাই দিয়ে তাৰ ফলত মধ্যভোগীজনেও গম নাপায় যে মোৰ কাগজখন ক'ত গৈছে ইয়াৰ ফলত মই একেবাৰে নোহোৱা হৈ যাওঁ বুলি নকওঁ কিন্তু আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিচত যি ধৰণৰ এক ব্যৱস্থা আছিল মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলেও 90% আমি নোহোৱা কৰিব পাৰিছো 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি যেতিয়া ফিটনেছ চাৰ্টিফিকেট ল'ব লাগে বা ড্ৰাইভিং লাইসেন্সখন অনলাইনৰ জায়গাত যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইসেন্স ল'ব লাগে তেতিয়া এবাৰ হলেও আমি দ্বিতীয় অফিচত আহিব লাগে এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছো যে পাব্লিক প্ৰাইভেট বেচিছত আমি অসমৰ বিভিন্ন জায়গাত ফিটনেছ চেণ্টাৰ আমি মুকলি কৰাৰ কামত আগবাঢ়িছো প্ৰায় 6টা ফিটনেছ চেণ্টাৰ পৰিবহণ বিভাগে হাতত লৈছে আৰু ফিটনেছ চাৰ্টিফিকেট হোৱাৰ পিছত আৰু হি যেতিয়া ব্যক্তিগত খণ্ডলৈও ফিটনেছ কেন্দ্ৰবিলাক গুচি যাব তেতিয়া হি এমভিআই বা এনফোৰ্সমেন্টৰ ওপৰত নিৰ্ভৰশীল নহব সেই চেণ্টাৰৰ পৰাও ফিটনেছ চাৰ্টিফিকেট তেওঁলোকে ল'ব পাৰিব আৰু ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেছ পুৰা ই
আমাৰ ক'ব গ'লে বিভিন্ন জায়গাত ফিটনেছ চেণ্টাৰবোৰ গঢ়ি নুঠে তেতিয়ালৈকে আমি অন্তত পৰিবহণ নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছোঁ যাতে দুৰ্নীতি কমি যাব পাৰে ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছোঁ যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকল ইনষ্টিটিউট গঢ়ি উঠে আৰু মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছোঁ আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰোঁ লাইসেন্সখনো তাৰ প্ৰিন্সিপাল জনে দিব তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছোঁ যাতে লাইসেন্সটো প্ৰিন্সিপাল জনে দিব পাৰে আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগত আমি এটা ৰেগুলেটৰ কৰিব খুজিছোঁ যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে নিশিকোৱাকৈ লাইসেন্স দিছে সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব এই দিশটো আজি আমি আগবাঢ়ি গৈছোঁ যাৰ ফলত পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছোঁ অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম আজি যোৱা কেইদিনমান আগতে লোকসভাত ভাৰত চৰকাৰে এটা ষ্টাৰ কুৱেশ্যনৰ প্ৰশ্নৰ উত্তৰ দিছিলে যে দেশত কোন ৰাজ্যত কিমান ইলেক্ট্ৰিক বাছ চলি আছে অসমক আমি বহুত ক্ষেত্ৰত আমি অসমৰ মানুহে অসমত আমাৰ গৌৰৱ কৰিবৰ কাৰণে আমি বেয়া পাওঁ যে কৰবাত কি জানি অসমৰ কথা ক'লে চৰকাৰখনে 2টা নম্বৰ পাই যায় সেই কাৰণে ভাল কাম হলেও অসমে ভাল কাম কৰা বুলি ক'ব আমি বেয়া পাওঁ কাৰণ আমি বহুত ক্ষেত্ৰত চিন্তাধাৰা আমাৰ দলীয় চিন্তাৰে সমৃদ্ধি হৈ থাকে কিন্তু আজি আপোনালোকে চাব লোকসভাত ভাৰত চৰকাৰে উত্তৰ দিছে যে ইলেক্ট্ৰিক বাছ থকা ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত 6 নম্বৰত অসম আছে অৰ্থাৎ আজি গোটেই ভাৰতত যিমান ইলেক্ট্ৰিক বাছ দিল্লী মহাৰাষ্ট্ৰ কৰ্ণাটক গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পিছত অসমৰ নম্বৰ লৈছে যে অসমত আটাইতকৈ বেছি ইলেক্ট্ৰিক বাছ আছে এতিয়া মানুহে ভাবিবও নোৱাৰে যে বেংগলতকৈ আমাৰ বেছি ইলেক্ট্ৰিক বাছ আছে উৰিষ্যাতকৈ বেছি বাছ আছে উৰিষ্যা আৰু বেংগলক ভাবিলেও কোনেও ভাবিব নোৱাৰে যে তামিলনাডুতকৈ আমাৰ ইলেক্ট্ৰিক বাছ বেছি আছে তামিলনাডুত ইলেক্ট্ৰিক বাছ আজিৰ দিনত আছে 153খন আৰু অসমত ইলেক্ট্ৰিক বাছ আছে 271খন এতিয়া এই কথাটো আমাৰ পেপাৰে কোনেও নিলিখিব মিডিয়াই কোনেও নিলিখিব কিয় নিলিখিব লিখিলে কি জানি চৰকাৰখনৰ হিমন্ত বিশ্ব শৰ্মাৰ নম্বৰ 2টা বাঢ়ি যায় এটা আমি সদায় সংকল্প ল'ব লাগিব যে ৰাজ্যৰ গৌৰৱ অসমে ভাল কাম কৰিছে এই কথাটো ক'বৰ কাৰণে যদি আমি কৃপণালী কৰোঁ তেতিয়াহ'লে আমাৰ ৰাজ্যখন আগুৱাই নাযাব ব্যক্তিটো আজি আছে কালি নাই আজি কোনোবা মুখ্যমন্ত্ৰী আছে পৰহি তেওঁ নাথাকিব কিন্তু অসমখন সদায় থাকিব আৰু আমি যেতিয়া অসমৰ একোজন ব্ৰেণ্ড এম্বেছাডৰ হ'ম যে অসমীয়া এইটো কৰিছে অসমে এইটো কৰিছে তেতিয়া আমাৰ ৰাজ্যখনত বহু দূৰ আমি আগুৱাই লৈ যাব পাৰিম অলপ আগতে ৰঞ্জিত দাস ডাঙৰীয়াই মোক কৈ আছিলে যে যোৱা বছৰ অসমত ৭৫ লাখ টুৰিষ্ট আহিছে এতিয়া এই টুৰিষ্টবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত অহা নাই এই টুৰিষ্টবিলাক আহি ক'ত আহিছে আমাৰ নিবনুৱা যুৱক যুৱতীয়ে আৰম্ভ কৰা হোম ষ্টে হোটেল কোনোবা টুৰিষ্ট গাইড হৈছে আপোনালোকে চিন্তা কৰক মই যেতিয়া কৈ থাকো যে বন্ধ দিব নালাগে ধৰ্ণা দিব নালাগে টায়াৰ জ্বলাব নালাগে তেতিয়া মানুহে ভাবে হিমন্ত বিশ্ব শৰ্মাই কিয় কৈ আছে কিন্তু আজি অসমত যোৱা 3 বছৰত টায়াৰ জ্বলোৱা বন্ধ হোৱা কাৰণে আন্দোলন কৰা বন্ধ হোৱা কাৰণে ৭৫ লাখ আজি পৰ্যটক অসমলৈ আহিব পাৰিছে
কিন্তু টায়াৰ জ্বলালেও মোৰ কোনো অসুবিধা নহয়, মোৰ ঘৰটোতো পুলিচে আৱৰিয়ে ৰাখিব, টায়াৰটো জ্বলিব খানাপাৰাত, মোৰ ঘৰৰ সন্মুখত গৈতো টায়াৰটো নজ্বলায়। কিন্তু এই টায়াৰ জ্বলোৱা বাতৰিটোৱে কাক ক্ষতি কৰিব? এই টায়াৰ জ্বলোৱা বাতৰিটোৱে আমাৰ ডাঙৰ ডাঙৰ সংবাদ মাধ্যমৰ মালিকক ক্ষতি নকৰে। কাক ক্ষতি কৰিব? কাজিৰঙাৰ জীপ চাফাৰীজনক। কাক ক্ষতি কৰিব? মানসত সৰুকৈ নিৰ্মাণ কৰা হোমষ্টেৰ গৰাকীজনক। কাক ক্ষতি কৰিব? গুৱাহাটীত নতুনকৈ বেংকৰ পৰা লোন লৈ স্থাপন কৰা সৰু হোটেলৰ মালিকজনক। এই যে কথাবিলাক আমি বিজ্ঞানসন্মতভাৱে বুজিব চেষ্টা নকৰোঁ, এই কথাবিলাক আমি এইটো ক'লেতো হিমন্তৰ নম্বৰটো বাঢ়ি যাব। আৰে হিমন্ত বিশ্ব শৰ্মাৰ য'ত নম্বৰ বাঢ়িব লাগে তাত বাঢ়ি থাকিব, তাক কোনেও কমাব নোৱাৰে যদি অসমৰ ৰাইজৰ আশীৰ্বাদ থাকে, ওপৰৱালাৰ আশীৰ্বাদ থাকে। কোনো মানুহে কাৰো ডেষ্টিনি নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আমি যদি ভাবোঁ ইয়াক মই ডুবাই দিম, আপুনি নোৱাৰে, কাৰণ ডুবাব নুডুবাব ওপৰৱালাই নিৰ্ধাৰণ কৰি থৈ দিব। অসমৰ মানুহে নিৰ্ধাৰণ কৰিব কাক নামাব লাগে, কাক উঠাব লাগে। কিন্তু আমি যদি সকলোৱে সিদ্ধান্ত লওঁ যে অহা বছৰটোত অসমখনক আমি ওপৰত লৈ যাম, তেতিয়া আমাৰ অসমখন কিমান ধুনীয়া হ'ব পাৰে, আমাৰ অসমখন কিমান আগুৱাই যাব পাৰে, এই কথাটো আমি চিন্তা কৰিব পাৰোঁ। আৰু অসমখন আগুৱালে কাৰ লাভ হ'ব? অসমখন আগুৱালে অসমীয়া মানুহৰ লাভ হ'ব। আমাৰ ব্যক্তিগত কাৰোবাৰ লাভ হওক নহওক, অসমীয়া মানুহৰ আজি লাভ হ'ব। তাক আমি সকলোৱে নিশ্চয় আমি অনুভৱ কৰিব লাগিব। মই আশা কৰোঁ আজিৰ দিনটোত 2025 চনৰ আৰম্ভণিতে আমি তেনে সংকল্প ল'ম যে আমাৰ গোটেই বছৰটোত আমি অসম আৰু অসমীয়াক কেনেকৈ আগবঢ়াম, আমাৰ ৰাজ্যখনক ভাৰতৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কেনেকৈ লৈ যাম, সেই সংকল্পই যাতে আমাৰ চিন্তা আৰু আমাৰ মন মগজুক গোটেই 2025 চনটো ক্ৰিয়া কৰি থাকে, তাৰ বাবে মই আহ্বান জনাম। আজি আমাৰ এই সভাত পৰিবহণ নিগমৰ বিষয়েও যথেষ্ট কথা উল্লেখ হৈছে। পৰিবহণ নিগমে লাহে লাহে নিজৰ ভৰিত নিজে থিয় হ'বৰ বাবে প্ৰচেষ্টা কৰিছে। পৰিবহণ নিগমৰ কৰ্মচাৰীসকলে, বিশেষকৈ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে তেওঁলোকৰ বহু অৱসৰকালীন ভাত্তা পাবলৈ বাকী আছে। আজি আমি 25 কোটি টকা মুকলি কৰি দিছোঁ, যাতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীসকলে কিছু হ'লেও অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক আমি সকাহ দিব পাৰোঁ। লগতে মই এইটো প্ৰতিশ্ৰুতি দিছোঁ যে অহা বছৰ অসম চৰকাৰৰ বাজেটত ৰাজ্যিক পৰিবহণ কৰ্মচাৰীৰ অৱসৰকালীন ভাত্তা দিয়াৰ বাবে আৰু 50 কোটি টকাৰ আমি বাজেট আবণ্টন কৰি দিম, যাতে লাহে লাহে 2 বা 3টা বছৰৰ ভিতৰত আমি পৰিবহণ নিগমৰ অৱসৰকালীন কৰ্মচাৰীসকলৰ সমস্যাসমূহ দূৰ কৰিব পাৰোঁ। পুনৰ এবাৰ পৰিবহণ মন্ত্ৰী যোগেন মহান ডাঙৰীয়া, এই আঁচনিটো ISBT হাতত লোৱাৰ সময়ত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ দায়িত্ব আছিল। 2গৰাকী মন্ত্ৰীলৈ মই উষ্ণ অভিনন্দন জনাইছোঁ। পৰিবহণ নিগমৰ অধ্যক্ষ পল্লৱ লোচন দাস ডাঙৰীয়া আৰু সকলো বিষয়া কৰ্মচাৰীক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।